যোৱাকালি লাইভতে বহুতেই পিয়ৰ টচৰ কাপোৰ দেখুৱাব কৈছিলে, চাব বিচাৰিছিলে পিয়ৰ টচৰ কাপোৰ চিম্পল ডিজাইনত। আৰু আজি মৰ্ণিং ভিডিঅ'ত আপোনালোকৰ কাৰণে এইকাৰণে পিয়ৰ টচৰ কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ। গুড মৰ্ণিং এভৰিৱান। দোকান খোলা হৈছে অলপ আগতেই আৰু আমি কমেণ্টখিনি চাই যোৱাকালিৰ লাইভৰ আপোনালোকে যেনেকুৱা কমেণ্ট কৰিছিলে তেনেকুৱা কাপোৰৰ ভিডিঅ' ৰেডি কৰি আছোঁ। প্ৰথমতে লৈ আহিছোঁ পিয়ৰ টচৰ কাপোৰ। এই কাপোৰযোৰ কি ধুনীয়া, চাওক। যোনে ৰেড টাচ পিন্ধিব নিবিচাৰে বা ৰেগুলাৰ কালাৰ ৰেড মাৰুন ব্লেক নিবিচাৰে টচত, এনেকুৱা ধৰণৰ মাল্টি কালাৰ উইদাউট ৰেড টাচ কিন্তু ল'ব পাৰে। কাপোৰযোৰৰ কোৱালিটিটো ভাল হ'ব আৰু ইয়াতে অলপো ৰেড টাচ নাই। কি ধুনীয়া। এইটোত কিন্তু আপোনালোকে চিমিলাৰ ডিজাইনত আৰু এটা কম্বিনেশ্যনত পাই যাব, য'ত ৰেড য়েল্লো ব্লু এনেকুৱা থাকিব। সেইটো পিছ মই এই ভিডিঅ'টোত ধৰা নাই। যদি আপোনালোকৰ প্ৰয়োজন হয় হোৱাটছএপ কৰিব, ফটোজ দি দিম। এই যোৰাটো অলপ চিম্পল, অলপ ৰেগুলাৰ ৱেৰৰ, ধৰক যিকোনো সৰু সুৰা ফাংচনতো পিন্ধিব পাৰিব। কিন্তু বুটা কিন্তু একদম ঘনকৈ দিয়া হৈছে, মাৰুন আৰু চিলভাৰ গুণা। এইযোৰ আপোনালোকে চিমিলাৰ ৰেড গুণা, ৰেড সূতা আৰু কফি সূতাৰ ওপৰতো পাই যাব। কামটো বহুত বেছি হৈছে। কাপোৰযোৰ একদম লাইট ৱেইট হ'ব, ষ্ট্ৰেচ ফ্ৰী, মাৰ দিয়া নাই। আপোনালোকে জানে এতিয়া টচৰ কাপোৰ কেইযোৰ একেবাৰে মাৰ নিদিয়াই হয়, ছফ্ট হয়, পিন্ধিবলৈ বহুত বেছি ফুলি নাথাকে আৰু লং টাইম ধৰি পিন্ধি থাকিব পাৰিব এইখিনি কাপোৰ। এইযোৰ হৈছে থাৰ্ড যোৰাটো। এইযোৰ হৈছে মাল্টি বুটাই। এইযোৰতো ৰেড টাচ নাই, কপাৰ গুণাৰ সৈতে পিংক, স্কাই ব্লু আৰু ৰয়েল ব্লু সূতাৰ কাম কৰা। মাল্টি কালাৰ আহিলে তাতে ৰেড আৰু য়েল্লোটো থাকে, কিন্তু বহুতে আকৌ ৰেডটো স্কিপ কৰিব বিচাৰে। চ' যোনে মাল্টি কালাৰটো পচন্দ কৰে কিন্তু ৰেড ভাল নাপায়, তেখেতে কিন্তু এইখিনি কালেকশ্যন এবাৰ চাব পাৰে। দোকানত আহিও ল'ব পাৰিব। পাৰিটো খুব ধুনীয়াকৈ কপাৰ গুণাৰ ওপৰতে পিংক মিনা কৰা হৈছে। মেখেলাখনো ওপৰলৈকে কাম আছে। ব্লাউজ পিছো বহুত ধুনীয়া, 1 মিটাৰ ফেব্ৰিক থাকিব, এটা পাৰি থাকিব। ইয়াতে এই ভিডিঅ'টোত মই ৰেড আৰু মাৰুন থকাও দেখুৱাম আৰু অলপ হেভি যোৰাও দেখুৱাম। আপোনালোকৰ যদি পচন্দ হয় স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপত গৈ বুকিং কৰিব। এই যোৰাটো একদম নতুন আহিছে, ইয়াৰ পেটাৰ্ণটোও নতুন। ছাইড বৰ্ডাৰ ফিক্সড হয় ইয়াৰ, আৰু মাছটো একদম উকা থাকিব আৰু এটা ফ্লাৱাৰ মটিভ কৰা হৈছে। কি ধুনীয়া লাগিছে, চাওক। এই কাপোৰযোৰ মই আগতেও আপোনালোকক দিছোঁ কিন্তু ভিডিঅ'ত দিয়া নাছিলোঁ। আমাৰ কাউণ্টাৰ চেল এই কাপোৰযোৰৰ খুব ভাল, বহুতেই অৰ্ডাৰ দিছিলে কিন্তু অলৰেডি বুকিঙত আছিলে কাৰণে এই কাপোৰযোৰ মই আগতে আপোনালোকক দেখুৱাব পৰা নাই। কি ধুনীয়া লাগিছে, চাওক। ছাইড বৰ্ডাৰটো একদম হেভিকৈ থাকিব আৰু মেখেলাত ইমানটো নহয়, আৰু ওপৰলৈকে কাম আছে। বহুত ধুনীয়া হৈছে মেখেলাখনো। কাপোৰৰ কোৱালিটিটো ভাল পাবই আপোনালোকে। আমাৰ ইয়াতে আপোনালোকে কিন্তু পিয়ৰ টচৰ কাপোৰ একদম ষ্টাৰ্টিং প্ৰাইচ 5000ৰ পৰা পাই যাব। অকল এটা পাৰি লগা মাস্কটো উকা এনেকুৱা চিম্পল ডিজাইনত, কিন্তু অলপ হেভি ডিজাইনটো হ'লে তাৰ লগতে দাম বাঢ়ি থাকিব। 5000ৰ পৰা আৰম্ভ কৰি একেবাৰে 18000লৈকে আমাৰ ইয়াতে আপোনালোকে পিয়ৰ টচৰ কাপোৰ পাব। আপোনালোকৰ পচন্দ অনুযায়ী আৰু বাজেট অনুযায়ী আপোনালোকে কিন্তু বজাৰ কৰিব পাৰিব। এইযোৰে মাল্টি বুটা, কিন্তু ইয়াতে ৰেড বুটাটো আছে। ৰেড আৰু য়েল্লো থাকিলেও বহুতে আকৌ ভাল পায়, তো যাৰ যেনেকুৱা পচন্দ আপোনালোকে তেনেকুৱাই ল'ব পাৰিব। এইটো ভিডিঅ'ততো মই টচৰ কাপোৰ দেখুৱালোঁ, আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে মই পিয়ৰ চিল্কৰ কাপোৰ লৈ আহিম। 2 ঘণ্টাৰ ভিতৰতে এইটো ভিডিঅ' আপোনালোকক আমি দিম। আৰু দোকান খোলা আছে, আপোনালোকে দোকানত আহিও কিন্তু বজাৰ কৰিব পাৰে। ধুনীয়া কাপোৰ আপোনালোকে দোকানত আহিলেও পাই যাব। এই যোৰাটো অলপ হেভি, ইয়াতে মাৰুন আৰু গল্ডেন গুণাৰ কাম কৰা হৈছে। আৰু ইয়াৰ ব্লাউজ পিচটো বহুত ধুনীয়া। ব্লাউজ পিচত এটা ডাঙৰ বুটা থাকিব, দুটা হাতত দুটা আহিব। ছাইড পাৰি এক্সট্ৰাকৈ দিয়া হৈছে। কাপোৰযোৰ খুব ধুনীয়া হৈছে। আৰু ইয়াতে এই কম্বিনেশ্যনটোত, এই ডিজাইনটোতে আপোনালোকে আৰু এটা কম্বিনেশ্যন গল্ডেন গুণা আৰু ৰেড সূতাৰ ওপৰতো পাব। কি ধুনীয়া লাগিছে কাপোৰযোৰ। অলপ নতুন ধৰণৰ। ব্লাউজ পিছত এটা পাৰীৰ লগতে অলপ ডাঙৰ বুটাও থাকিব, দুটা হাতৰ কাৰণে দুটা। আৰু এটা যোৰা দেখুৱাম, সেইযোৰ অলপ ডাঙৰ গছ বুটাৰ মাল্টি কালাৰৰ ওপৰতে থাকিব। আপোনালোকে কেনেকুৱা কাপোৰ চাব বিচাৰে জনাব। একেবাৰে চিম্পল, এতিয়া বাৰু বহুতে কলা টচত চিম্পলতো বিচাৰি আছে। কলা টচৰো আহিছে, চিম্পল যোৰাও আহিছে, মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এই কাপোৰযোৰৰ মেখেলাখন বহুত বেছি ধুনীয়া, একদম ওপৰলৈকে মেখেলাখনত কাম থাকিব। আৰু ইয়াতে ৰেড নাই, মাৰুন, ব্লেক, য়েল্লো আৰু স্কাই ব্লু এইখন আহিব মেখেলা। আৰু ইয়াৰ ব্লাউজ পিচটো আৰু বেছি ধুনীয়া। কেনেকুৱা লাগিছে ভিডিঅ'ৰ কাপোৰখিনি কমেণ্ট এটা কৰি নিশ্চয় জনাব। অপেক্ষাত থাকিম আৰু লগ পাম পুনৰ নতুন এটা ভিডিঅ' লৈ।